জুবিনদাৰ ক্ষেত্ৰখন বনাব লাগে, আমি হেল্প কৰিম আপোনাক। তহঁতে সহায় কৰিব লাগিব ন? নিশ্চয় কৰিম দাদা, নিশ্চয় কৰিম। থেংক ইউ থেংক ইউ থেংক ইউ। দাদা আপুনি ভালনে? আছো আছো, তহঁতৰ ভাল? আছো দাদা। তই জান কলিতাই কৈছ ন? হয় দাদা। ঠিক আছে। নিৰ্জাৰ পৰা কৈছো। মিৰ্জাৰ পৰা? তোৰ নাম্বাৰটো ছেভ আছে দে। জি দাদা। ঠিক আছে। মোৰ নাম্বাৰটো হেৰিত দি দেচোন, লাইভত এবাৰ কমেণ্ট কৰি দি দেচোন, 8-10 বাৰ মান কপি মাৰি কিনে, বহুতে নাম্বাৰটো গম নাপায় বোলে। ঠিক আছে দাদা, ঠিক আছে। ঠিক আছে, থেংক ইউ ভাই। থেংক ইউ ভাই। আপোনাক ভগৱানে মংগল কৰা। থেংক ইউ ভাই, থেংক ইউ। আশীৰ্বাদ কৰিবি ভাই। জয় জুবিন দা। জয় জুবিন দা ভাই। হেল্ল', কোনে কৈছে? আসসালামু আলাইকুম আতিকুৰ। কেনে বৰষুণ? হয় নেকি? হে ঠিকে আছে, ঠিকে আছে দে। বাকী মোৰ খবৰ ভাল ভাই, তোৰ খবৰ? মোৰ খবৰ ভাল, তোৰ খবৰ? থেংক ইউ ভাই। জয় জুবিন দা, জয় আই অসম। দে মৃদুল। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। ইফতার হল? আছো দাদা, ভালে আছো। আপোনাৰ কি খবৰ দাদা? চলি আছো। ইফতার করা হল? দাদা আজিলৈকে যে জুবিন দাই ন্যায় নাপালে, আমাৰ অসমৰ ৰাইজ কি ঘৰত শুই গৈছে নেকি? তই তোৰটো ক, বেলেগৰ কথা বাদ দে। তই কি দাদা ওলাই আহিম, আপোনাৰ লগত আছো দাদা। সেইটো মই গম পালো। তই মোৰ জেলত খবৰ ল'ব গৈছিলি? হয় দাদা। হা? খবৰ লৈছো দাদা। খবৰ লৈছ? পোষ্ট কৰিছো দাদা। বঢ়িয়া, খুব ভাল কাম কৰিছ। ইফতাৰ কি কৰিলি আজি? ইফতাৰ দাদা হৈ গ'ল। ইফতাৰ কৰি কিনে দাদা ওলাই আহিলো। ঠিকে আছে দে, ইনশাআল্লাহ ভালে থাক। আসসালামু আলাইকুম দাদা। ওয়ালাইকুম সালাম ভাই, খুদা হাফিজ। ক ক। ঈদৰ নিমন্ত্ৰণ জনালো আপোনাক। একদম দূৰৰ পৰা খাই থৈ দিলো। আৰু এটা আমাৰ দোৱা যে ঈদত আমি এটাই দোৱা কৰিম যে জুবিন দাই ন্যায় পাব লাগে। ইনশাআল্লাহ। থেংক ইউ দাদা। ইনশাআল্লাহ। হয়, লগ পাম দাদা। লগ পাম। ভিক্টৰ দাই কৈ আছো। কোনে ক'লে? লাইভত আছো। হেৰিটো কম, চাউণ্ডটো কম কৰি দে ভাই। ৰাহুল হকে কৈ থকা নাই জানো? গম পাইছো, ক। মই গৈছিলো আপোনাৰ তাত, আপুনি জেলত থাকোতে আপোনাৰ মাৰ লগত কথা পাতি আহিছো। বঢ়িয়া বঢ়িয়া, খুব ভাল কৰিছ। দে ঠিক আছে, ভালে আছো ভালে আছো। বাকী দাদা এটা মই ৰিকুৱেষ্ট কৰিম আপোনাক। কৰ ভাই। ভাই দাদা আপোনাৰ এনে বহুত জুই দেই, আপোনাৰ কথাবিলাক বহুত জুই। কিন্তু দাদা যদি বেয়া নাপায়, গালিটো নাপাৰিবহে। এতিয়ালৈকে পাৰা নাই ন? এতিয়া পাৰা নাই। কিন্তু মানে গালিটো পাৰিলে কি হয়, মানে অলপ বেয়া লাগি যায় কেতিয়াবা। ঠিক আছে, হ'ব দে। আপোনাৰ মানে বিগ ফেন হয় মই। থেংক ইউ। আপুনি অলপ মানে কথাবিলাক যে কয়, ষ্ট্ৰেট ফৰৱাৰ্ড ন, মানে হিলি যায়। কি হিলা ডালা না, এনেকুৱা টাইপ নেকি? হিলা ডালা। ৰজা তুমি লেংটা। ৰজাটো লেংটা বুলি গমেই পাও বে। এই ৰজা কেতিয়া লেংটা হ'ব দাদা? সেইটো কেতিয়াবাই লৈছে, খালি মানুহ বিলাকে দেখা পোৱা নাই, মই দেখা পাই গৈছো। মোৰ নজৰটো লেংটা, কিন্তু মামাক লেংটা কৰাব পাৰিলে আৰু বেছি ভাল লাগিল হয়। এইটো তহঁতৰ ওপৰত ভাই, হাম তো কিয়া হাম ছোটা আদমি হে ভাই। ঠিক আছে দে। প্ৰব্লেম মানে নাম্বাৰটো কোনোবাই দিয় যদি দি দে ভাই, 8638354607। অভিজিৎ। অভিজিৎ ক, কি খবৰ? ভালেই দাদা। ভালে আছ? ঠিক আছে। গম পাইছো। নাম্বাৰ ছেভ আছে তো, টেনচন নলবি। আই লাভ ইউ। হেল্ল', কোনে কৈছে? কোনে ক'লে? আসসালামু আলাইকুম দাদা। ওয়ালাইকুম সালাম। কোনে ক'লে? মই আলমামত কৈছো। ঠিক আছে, ভালে আছ? ভালে আছো। আপুনি কেনেকুৱা? বঢ়িয়া দে। বাকী জুবিন দাৰ ন্যায়ৰ কাৰণে লাগিব গম পাইছ নাই? কি কৰি আছ তহঁতে? দে ঠিক আছে। হেল্ল', কোনে কৈছে? হেল্ল', ভিক্টৰ দা। হেল্ল',
হেল্ল' ক বৰষুণ তামাম জোৰে কৌ হেল্ল' ঠিকে আছে ক ৱালাইকুম সালাম ক বিগ ফেন টু ব্ৰ ঘৰতে পাবি মোক ঘৰতে থাকো মই লোকেশ্যন দুটাই হয়তো ঘৰ নহয় বা জেল দে ঠিক আছে ঐ মোৰ নাম্বাৰটো হেৰি কৰচোন মোৰ নাম্বাৰটো তই ফেচবুক লাইভত কপি পেষ্ট মাৰি দেচোন বহুতৰ তাত নাম্বাৰটো নাই বোলে কৰি দিবি ন কৰি দে বাকী জয় জুবিন দা লাগিব তহঁতক মোৰ গম পাইছ নাই বঢ়িয়া 22 বছৰতেতো চব নকওঁ দে বাদ দে হেল্ল' 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 মজাত কি খবৰ লাগিব লাগে চব মানুহবিলাক হামুদি আছিল দেখোন মোক ভৰাই দিয়াৰ পিছত এতিয়া কি এতিয়া লাগিব লাগে আৰু তহঁতে কি কৰি আছা জয় জুবিন দা ব্ৰ জয় জুবিন দা ব্ৰ ৱালাইকুম সালাম আই লাভ ইউ ঠিকে আছে বে মোৰ নাম্বাৰটো দি দেচোন কোনোবা যাতা নাম্বাৰ দি আছে মোৰ নাম্বাৰটো দি দেচোন 863 অ'কে মই নাম্বাৰটো কৈ দি আছো 863835460 863835460 863835460 বা ফোন কেনেও মেনো ফোন হেল্ল' হেল্ল' 863835460 এইটো মোৰ নাম্বাৰ হয় ভাই 863835460 863835460 863835460 863835460 হেল্ল' কোনে কৈছে যোৱাই ভাল হ'ব কোনে কৈছে ক ভাই আছো ভাই নাই বৰষুণ জোৰে দিছে কাৰেণ্ট নাহে মই আৰু অলপ দেৰি ইয়াতে থাকিলি এবাৰ প্ৰেছাৰ উঠি মাৰা যাম একদম চিৰিয়াছ কথা কি কৈছা জুবিন দা অবিহনে অসম কেতিয়াও হ'বই নোৱাৰে জুবিন দা অবিহনে বিহু হ'ব নোৱাৰে জুবিন দা অবিহনে অসমখন কি একোৱে নাই আমি আধৰুৱা হামুদি আছিলি নেকি বে তই বাবা খাও নেকি বে জয় জুবিন দা ব্ৰ আছো 3বাৰ মান সুধিলি এইটো প্ৰশ্ন থেংক ইউ ভাই থেংক ইউ ছ' মাছ আই লাভ ইউ হেল্ল' কোনে কৈছে কোনে কৈছে কোনে ক'লে দাদা মই আপোনাৰ কাৰণে এটা ভিডিঅ' বনাইছিলো হেল্ল' মই আপোনাৰ কাৰণে এটা ভিডিঅ' বনাইছিলো তাৰপিছত আপোনাৰ যোনজনী মেম যেন শিকাই যেন থাকে যেন আপোনাৰ ক্লাছ যেন লৈ যেন সেই বাইদেউক মই ভালকে মই আপোনাৰ নম্বৰটো পুৰা বিচাৰিছিলো মই মানে এটা ৰষ্টাৰ হয় হা তই ৰষ্টাৰ নেকি মোকে ৰষ্ট কৰি দিছিলি নেকি তই আকৌ নহয় মানে কি হ'ল হেৰি জুবিন দাৰ কাৰণে যেন আপুনি যেন চিঞৰিছিলে তাৰপিছত মোৰ একাউণ্টটো আপোনাৰ ভিডিঅ'টো এৰিছো মোৰ একাউণ্টটো লগালগ বেন সেইটোৱে কথা মোৰ একাউণ্টটো এতিয়া বেন হৈ গ'ল কেছ নাই এইবাৰ বনাবি নতুন একাউণ্টেদি কোলেব মাৰি দিম মই আপোনাৰ ভিডিঅ'টো বনাইছিলো তাৰপিছত মই ভিডিঅ'টো বনোৱাৰ পিছত 3 লাখ মান গ'ল সেই মেমজনীয়ে মোক ভালকে পাইছিলি ঠিক আছে হ'ব মই কথা পাতিম তই মোক DM কৰি থৈ দিবি দিয়ক হ'ব আই লাভ ইউ জয় জুবিন দা হেল্ল' কোনে কৈছে তেজপুৰৰ পৰা কোনে ক'লে ৰিণ্টু ক বঢ়িয়া বে মজা মা ভালে আছে থেংক ইউ খবৰ লোৱাৰ বাবে থেংক ইউ ছ' মাছ ব্ৰ জয় জুবিন দা চবে একলগ হোৱাৰ সময় হ'ল হা ভাই ইটছ দ্য টাইম ইটছ দ্য হাই টাইম ব্ৰ এভৰিৱান শুড ৰিয়েলাইজ ডেট চবে একেলগে থকা সময় হ'ল চবে একেলগে থাকিব লাগিব
হয় নহয় সেইটোৱে আৰু মানুহখিনি অকণমান এতিয়া আৰু এটলিষ্ট মানুহখিনি বুজি পোৱা উচিত দিছ ইজ দ্য হাই টাইম দেট উই নিড টু বি টুগেডাৰ গাইজ বুজিছান নাই নে বুজা নাই বুজিব লাগিব চবে বুজিব ঠিক আছে দে আই লাভ ইউ জয় জুবিন দা অঁ হেল্ল' কোনে ক'লে হেল্ল' অঁ কোৱা বাবু অঁ বেণ্ডৰ কথা এটা দিছিলোঁ তই কি বজাৱ বঢ়িয়া বেষ্ট গিটাৰিষ্ট আহিবি মোৰ তাত এদিন বজাই চাম তই মোক এটা প্ৰথমতে ভিডিঅ' পঠাবি ক'ত থাক তোৰ ঘৰ ক'ত ডিব্ৰুগড় মোৰ জন্ম ডিব্ৰুগড় বে নালিয়াপুলত শুন মই নালিয়াপুলৰ মোৰ সেই জন্ম পোৱা মানুহখিনি বিচাৰি পোৱা নাই গম পাইছ নাই মানে মই জন্ম যেতিয়া পাইছিলোঁ তেতিয়া আমাৰ ঘৰৰ ওচৰে পাজৰে বহুত মানুহ আছিলে গম পাইছ নাই মোক বেয়া মৰম কৰিছিলে সেই মানুহখিনি মই এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই গম পাইছনে অলপ বিচাৰিবিচোন নামটো মাক সুধিব লাগিব ৰেলৱে কলনীত আছিলো পাপা ৰেলৱেত আছিলে ন ৰেলৱে কলনীত আছিলো এই তেতিয়া মানে মই মাক ফোন কৰি আছো এক ছেকেণ্ডৰ লাইনত থাকচোন মই মাক ফোন কৰোঁ মই কেইটামান মানুহ বহুত লগ কৰিব মন যায় মোৰ বিৰাট মন যায় মানে মোক তামাম মৰম কৰিছিল মই অকল ফটোতহে দেখা পাইছোঁ এইখিনি মানুহ মানে মই সৰু আছিলোঁ ন তেতিয়া সেইখিনি মানুহ মই অকল মানে হেৰিতহে দেখা পাইছোঁ ফটো এটা ফোন মাক ফোন কৰচোন কেছটো বুজি পাইছনে এইটোৱে কথা আৰু বাকী দে আই লাভ ইউ তই লাইভটো চাই থাক নামকেইটা শুনা পাবি হা জয় জুবিন দা ব্ৰ হোৱাটছএপত পঠাই দিবি নাম্বাৰটো আছে এইটো নম্বৰ হোৱাটছএপত পঠালে হ'ল এক ছেকেণ্ড লাইনত থাকচোন এক ছেকেণ্ড লাইনত থাক মায়ে যদি ফোনটো উঠাই মই কৈ দিম অ' মা আমাৰ ডিব্ৰুগড়ত যে কাক কাক বিচাৰাৰ কথা কৈছিলা মা ৰবি খুৰা আৰু গৌতম খুৰা এতিয়া ৰবি কি লিখে ৰবি দাস অৰ্জিন ৰামদিয়াৰ মানুহ হা ৰবি দাস আৰু মা গৌতম দাস ৰবি দাস আৰু গৌতম দাস আৰু যে আছিলে মা এই যে পাঞ্জাবী যে আছিলে মা বাবলুহঁতৰ অৰিজিনেল নামকেইটা জানান নাই মা আৰু মা এই যে আংকুলটো আছিল যে বেল্ট পিন্ধা আংকুলটো যে কি নাম আছিল মা ঢুকালে নেকি সিহঁতৰ ঘৰৰ ল'ৰা ছোৱালী বোৱাৰী ছোৱালী বিলাকতো বিচাৰি পাম কি নাম কবিৰ বেংগলী আছিল কবিৰ দাস ঠিক আছে তই এইকেইটা মানুহ বিচাৰিবি হা বিচাৰি পালে কবি বোলে মই বিচাৰি আছো এইকেইটা মানুহক ঠিক আছে আই লাভ ইউ জয় জুবিন দা কি কৈছা মা মা দে মা বাই যাই আছো বাই মা বাই হোৱাটছআপ বেবি আই কেন চি চৰি তোৰ লগত কথা পতা নাই হা এক ছেকেণ্ড মই মানে মোৰ এটা ডাৰ্লিং এটাক দেখা পাইছোঁ কুন্দন মহন্ত হোৱাটছআপ বেবি কুন্দন আৰু মই মানে কুন্দন হেৰিক দেখিছন নাই চানুক দেখিছন নাই দে ঠিক আছে ঐ ভাই মই ফোন এটা উঠাই লওঁ বেলেগ হেল্ল' কোনে কৈছে কোনে জুন্তি কি খবৰ ভালে আছ বঢ়িয়া মজা খবৰ জয় জুবিন দা চবে একলগ হোৱাৰ সময় হ'ল কিন্তু দেই এইটোৱে আৰু বুজিছতো আৰু ভিক্টৰ দা অসমীয়া হিচাপে গৌৰৱে ক'ব পাৰো সেকেন্ড টাইমত আপুনি আছে কিন্তু ভিক্টৰ দা একদম থেংক ইউ ব্ৰ আই লাভ ইউ ব্ৰ মৰিগাঁৱৰ পৰা কৈ আছো ভিক্টৰ দা মৰিগাঁও লাভ ইউ মেন লাভ ইউ কেতিয়াবা ইপিনে অহা হলে নিশ্চয় লগ কৰিম আপোনাক মই মানুহটো কেতিয়া কোনটো সময়ত ক'ত থাকো মই নিজে গম নাপাওঁ মই মানুহটো নিজে অলপ চেৰা আছো ন গম পাওঁ দেখোন এনেকে নকব আপুনি মানে আপোনাক লৈ গৌৰৱ কৰিব পাৰো এতিয়া বৰ্তমান সময়ত থেংক ইউ ভাই আই লাভ ইউ ব্ৰ দে জয় জুবিন দা সদায় ভালে থাকিব লাগিব থেংক ইউ জয় জুবিন দা হেল্ল' দাদা নমস্কাৰ কৃষ্ণ নমস্কাৰ ভালে আছে ন আপুনি বঢ়িয়া আৰু মা ভালে আছে
মই এতিয়ালৈকে কমচে কম 200 বাৰৰ ওপৰত ফোন মাৰিলো জানে। হয় নেকি? অ মোৰ গাত দুখ নাই ন বে, কি কৰিম এতিয়া? তাকে আৰু কি বুলি কয়, আপুনি যোনবিলাক কথা কয় ন দাদা, বহুত ভাল লাগে। মই একদম মানে মই মানুহটো সেমেকি থাকিলে আপোনাৰ কথাবিলাক শুনি একদম জচত। মই কাকো সেমেকি থাকিব নিদিওঁ, মই ভিজাই দিওঁ, টেনচন নলবি। তাকে দাদা, আপোনাৰ নিচিনা ময়ো আছিলো। পিজু হাজৰিকা চিনি পাই নহয় ন দাদা? মই চিনি নাপাওঁ বে, হু ইজ হি? সি মানে তাৰ কি কয়, ৰহাত জোঙাল বলৰ ওচৰত 40 বিঘা মাটি কিনিছে। মই সেই কথাটো মই কওঁতে, গোটেই মানুহৰ আগত কওঁতে আমাৰ ঘৰত পুলিচ পঠাই দিছে জানে দাদা। হয় নেকি? তই কাম কৰিবিচোন, মাটিৰ পট্টা নম্বৰ আৰু দাগ নম্বৰ আৰু কাৰ নামত আছে এইটো পঠাই দিবি মোক। আচ্ছা ঠিক আছে দাদা। মই এতিয়া ঘৰত নাই বাৰু, মই এতিয়া ৱাইজেকত আছো। ঠিক আছে, তই পঠাই দিবি। মই এপ্ৰিলত যাম। মই আৰু এইটো কথা কিবা কৰি মই আপোনাক কন্টেক্ট কৰিম দাদা। আই লাভ ইউ ব্ৰ, টেক কেয়াৰ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু মাৰ খেয়ালটো ৰাখিব দাদা আপুনি। বহুত মৰম কৰে কিন্তু আপোনাক। আৰু মোৰ মাও নাই, দেউতাও নাই, মই কিন্তু আপোনাৰ মাকে মোৰ মা নিচিনা ভাবো। থেংক ইউ ভাই, থেংক ইউ, আই লাভ ইউ। তই টেনচন নলবি, মই আছো। লাভ ইউ দাদা। মই কন্টেক্ট কৰিম আপোনাক এই মাটিৰ কথাটো লৈ। তই মোক দাগ নম্বৰ, পট্টা নম্বৰ আৰু কাৰ নামত আছে 40 বিঘাটো কৈ দিবি। ওকে মই আই লাভ ইউ। গোটেই ভিডিঅ' কৰি দিম আপোনাক মই। আই লাভ ইউ। মই এইটোত কন্টেক্ট কৰিলে পাম ন দাদা? আৰামছে হোৱাটছএপ কৰি থৈ দিবি। ওকে দাদা, ধন্যবাদ। পুবালি ক। হেল্ল'। পুবালিৰ মাকে কৈছো মই। পুবালিৰ মাকে ক'লে নেকি? কওক। কি খবৰ? ভালে আছো। বেমাৰ ভাল পালে? বেমাৰ ভাল পাইছো। আপুনি ভালে আছে? আছো। মই আপোনাক লগ ধৰিব বৰ ইচ্ছা আছে, বৰ্ণালীকো কৈ থাকো। আহিব। মই বহুত ভাল পাওঁ, প্ৰগ্ৰেম বিলাক চাই থাকো। থেংক ইউ। জয় জুবিন দা। জয় জুবিন দা, জয় জুবিন দা। জয় আই অসম। এই নাৰী শক্তিটোৱে মেইন, এই নাৰী শক্তিখিনি লাগিব, গম পাইছে নাই? নাৰী মুক্তি জিন্দাবাদ। নাৰী মুক্তি জিন্দাবাদ। খালি 9,000ত বিক্ৰী নাযাব আৰু, সেইটোৱে কথা। আমি একো আঁচনি পোৱাই নাই, নালাগেও আমাক। সেই 9,000 টকাত আজিকালি ভাল এখন চাদৰ মেখেলাই নাপায় হে বাইদেউ। ভাল এটা মোবাইলে নাপায়, বাকী বাদ দিয়ক, মোবাইল এটাই নাপায়। মনটো বিক্ৰী কৰি কেতিয়াও নেদাও আমি। এইটোৱে কথা। দিয়ক বাইদেউ, ৰাখিছো, মই লাইভটো অফ কৰিম। ধন্যবাদ, থেংক ইউ ফোন কৰাৰ কাৰণে। আপোনাৰ ফোনটো লাষ্ট ফোন আছিলে। থেংক ইউ so much for joining the live. Yes, you people are amazing. Take care. Tata, bye bye. So that was the last call that I have taken, and I hope everyone got my number. So you guys can call me whenever you feel like, but it's very hard. Mane moi okol live ote phone to uthao, baki সময়ত it's rare that I pick up the phone.